নমস্কাৰ সকলোকে। কালি আপোনালোকক দেখুৱাইছিলোঁ যে মই গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দৰ্শন কৰিবলৈ আহিছিলোঁ। এইবাৰ কলাক্ষেত্ৰতে আকৌ অসমী সৰস মেলা 2026 চলি আছিল। তাকে ভাবিলোঁ যে মেলাখনো চাই যাওঁ, সেয়েহে মেলালৈ বুলি ওলালোঁ। অসমৰ প্ৰায় সকলোবোৰ জিলাৰ লগতে ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যৰ পৰা বিপণীসমূহ দিবলৈ আহিছিলে। তাতে সকলোবোৰ ৰাজ্যৰ নিজৰ নিজৰ যিবোৰ বিখ্যাত বস্তু আছে সেইবোৰ তেওঁলোকে প্ৰদৰ্শনী কৰিছিল। আৰু লগতে অসমৰ বহুকেইটা ছেল্ফ হেল্প গ্ৰুপ তেওঁলোকেও অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ নিজৰ যোনবোৰ উৎপাদিত সামগ্ৰী আছে সেইবোৰ বিক্ৰী কৰিছিল। অভাৰঅল মেলাখনলৈ গৈ বহুত ভাল লাগিলে। আপোনালোকেও পাৰিলে যাব যদি টাইম পায়, যিহেতু ওচৰতে হৈ আছে। অহা 6 মাৰ্চ তাৰিখলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই মেলাখন অনুষ্ঠিত হ'ব। মই পিছে মেলাখনৰ পৰা বহুতো আচাৰ, ব্লেক ৰাইচ এইবোৰহে কিনিলোঁ। আপোনালোক যদি যায় তেনেহ'লে কি কিনিলে জনাব বাৰু। আৰু মেলাখন কেনেকৈ পালে জনাবলৈ নাপাহৰিব। এই যে বাঁহৰ বাঁহ বেতৰ সামগ্ৰীবোৰ সেইবোৰ দেখি ইমান ভাল লাগে আৰু টেৰাকটাৰ সামগ্ৰীবোৰ বহুত আহিছিলে। আপোনালোকে ইচ্ছা কৰিলে বহুতখিনিয়ে কিনিব পাৰিব। আৰু যিসকলে কাপোৰ কিনিম বুলি ভাবে, অসমীয়া কাপোৰেই হওক, লাগিলে মুগাৰ, পাটৰ নহবা বেলেগ ধৰণৰ চেলৱাৰ, সেইবোৰো যদি কিনিব খোজে তেনেহ'লেও ধুনীয়াকৈ কিনিব পাৰে। বহুত ধুনীয়া কালেকশ্যন আহিছিলে আৰু দামটো বহুতখিনি ৰিজনেবলেই আছিলে। আৰু যিসকলে আপং চাপং ভাল পায় তেওঁলোকৰ কথাটোতো নকওঁৱেই আৰু। তেওঁলোকে খালি পেটটো খালী কৰি গ'লেই হ'ল, বাকী তাত খাই ল'ব পাৰিব। আজিলৈ আহিছোঁ বাৰু, বাই।